নামঘৰত নামঘৰে যি ৰায় দিছিল সেই ৰায় গোটেই গঞাই মানি চলিছিল। নামঘৰৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত আছিল। আৰু যদি দুখন তিনিখন গাঁৱৰ মাজত কিবা সংঘাত হৈছিল, নামঘৰে যদি সিদ্ধান্ত দিব পৰা নাছিল, তাৰ কাৰণে মানুহে কাষ চাপিছিল সত্ৰৰ। আৰু সত্ৰৰ ভকত বৈষ্ণৱে সত্ৰাধিকাৰ প্ৰভুৰ নেতৃত্বত যিখিনি তেতিয়া ন্যায় দিছিল, যিখিনি ৰায় দিছিল, সেয়া এই আটাইকেইখন গাঁৱৰ মানুহে মানি চলিছিল। এইবিলাক মই কোৱা কথা নহয়, আমাৰ নমস্য ব্যক্তিসকলে কোন কাহানী বাই এই কথাবিলাক লিখি থৈ গৈছে। আৰু যাৰ কাৰণে ডক্টৰ বিৰিঞ্চি কুমাৰ বৰুৱাই কৈছিল, নামঘৰ অসমীয়া সংস্কৃতিৰ যাদুঘৰ। নগেন শইকীয়া ছাৰ এতিয়াও জীয়াই আছে। নগেন শইকীয়া ছাৰে কৈছিল, নামঘৰ অসমীয়া সমাজৰ নাটঘৰ। অৰ্থাৎ মই এই কথাকেইটা আপোনালোকক কিয় কৈছোঁ, এই যে আজি বনফুল যুৱ সংঘ আৰু পুথিভঁৰাল, এই পুথিভঁৰালৰ যুৱ সংঘৰ যদি আৰম্ভণিৰ আমি ইতিহাস খুচৰি চাওঁ, বছৰৰ পিছতো দুৰ্ভাগ্যজনকভাৱে মোক কোনোবাই বেয়া পালোঁ মই কম যে মানুহক যিটো শক্তিয়ে মানুহ কৰিলে, গোটেই জীৱবিলাকৰ ভিতৰত মানুহক যিটো শক্তিয়ে শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিলে, অৰ্থাৎ চিন্তা, এই চিন্তা কৰিবলৈ মানুহক যিটো আটাইতকৈ বেছি প্ৰভাৱিত কৰিছে সেইটোৱে হৈছে কিতাপ, গ্ৰন্থ। আৰু এই গ্ৰন্থবিলাক য'ত পোৱা হয় সেইটোৱে হৈছে গ্ৰন্থাগাৰ। কিতাপ য'ত ৰখা হয়, পুথি য'ত সংৰক্ষণ কৰা হয় সেইটোৱে পুথিভঁৰাল।